নমস্কাৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এই ভিডিঅ'টোত আমি অতি প্ৰয়োজনীয় কেইটামান গণিতৰ প্ৰশ্ন আলোচনা কৰিবলৈ আগবাঢ়িছোঁ প্ৰথম প্ৰশ্নটো হৈছে চন্দনৰ মজুৰি 60% হ্ৰাস কৰি পুনৰ 60% বৃদ্ধি কৰা হ'ল তেওঁৰ মজুৰিৰ চূড়ান্ত ক্ষতি নিৰ্ণয় কৰা এনেকুৱা ধৰণৰ প্ৰশ্নৰ আটাইতকৈ সহজ পদ্ধতিটো হৈছে যদি আমাৰ যেটো শতাংশ দিয়া হৈছে এই শতাংশটো এনেদৰে পাতি লোৱাৰ পিছত যদি আমি 10 ৰে ডিভাইড কৰি ইয়াক হোল স্কয়াৰ কৰোঁ তেনেহলে ইয়াৰ উত্তৰ ওলায় এতিয়া যদি 60 ক স্কয়াৰ কৰোঁ 60 * 60 3600 আৰু যদি 10 ক স্কয়াৰ কৰোঁ তেনেহলে 100 এতিয়া যদি আমি ইয়াতে পাতি লওঁ সমান 3600 divided by 100 এইটো কটাকটি গ'ল এনেকৈ কটাকটি কৰাৰ পিছত ইয়াৰ মান থাকিলে কৈ 36 আৰু আমাৰ অপচনত যেটো আমাৰ সি নম্বৰ অপচন তাতে আছে 36% আৰু এনেদৰে কৰি পেলাই সমাধান কৰিলে আমাৰ উত্তৰটো শুদ্ধ হ'ব এনেকুৱাকৈ 60% বা 70% এনেদৰে দি থোৱা থাকিব প্ৰশ্নত আজি আলোচনা কৰিবলগীয়া দ্বিতীয় প্ৰশ্নটো হৈছে x² - 6x + 4 = 0 সমীকৰণটোৰ মূল দুটাৰ যোগফল আৰু গুণফলৰ অনুপাত উলিওৱা খুবেই প্ৰয়োজনীয় প্ৰশ্ন ইয়াত আমি সৰুতে শিকিছিলো a b c ইয়াৰ মান উলিয়াবৰ বাবে আমাৰ যেটো সমীকৰণ সেই সমীকৰণটোৰ পৰা আমি a b আৰু c ৰ মান উলিয়াই লম এই সমীকৰণটো যদি আমি লক্ষ্য কৰোঁ ইয়াত আমি a ৰ মান পাম 1 b ৰ মান পাম -6 আৰু c ৰ মান পাম 4 কেনেকৈ উলিয়ালো ইয়াত আমি ইয়াৰ পৰা a ৰ মান ললো 1 ইয়াৰ পৰা b ৰ মানটো ললো -6 আৰু ইয়াৰ পৰা c ৰ মানটো ললো 4 এতিয়া আমাক কৈছে মূল দুটাৰ যোগফল আমি যোগফল উলিয়াবৰ বাবে কি ব্যৱহাৰ কৰোঁ মই ইয়াত যোগ বুলি লিখিছো যোগফল উলিয়াবৰ বাবে কেনেকৈ উলিয়াও -b/a এতিয়া -b b ৰ মান কিমান -6 মাইনাসটো থাকিব এটো মাইনাস আহিলে আৰু b ৰ মানটো হ'ল -6 তাক যদি আমি a ৰ মানেৰে হৰণ কৰোঁ a ৰ মান আছিল আমাৰ 1 এৰে যদি হৰণ কৰোঁ তেনেহলে তাৰ উত্তৰ কিমান পাম 6/1 কিয় 6 পালো মাইনাস আছে এটো মাইনাস আছে মাইনাস প্লাস 6/1 তলৰ এই 1 টোৰ একো ভ্যালু নাই সেই কাৰণে আমি কিমান লিখিম 6 লিখিম আৰু এবাৰ কৈছে পূৰণ মানে এটো গুণফলৰ অনুপাত বুলি সুধিছে কেতিয়াবা পূৰণফলৰ অনুপাত বুলি দিব গুণফল পূৰণফল একেটা বস্তুৱে আমি যদি গুণফল উলিয়াও গুণফল মই গুণ বুলি লিখিছো গুণফল কেনেকৈ উলিয়ায় c/a এটা c ৰ মান কিমান 4 লিখিলো ইয়াত আৰু a ৰ মান কিমান 1 মানে ইয়াৰ মান আমি কিমান পালো 4 এতিয়া এতেকে আমি কিমান পালো এটা পালো 6 এটা পালো 4 6:4 এতিয়া এটুক যদি আমি 2টাকে কাটাকাটি কৰো 6ক 2 ৰে যাব 3 বাৰ আৰু 4ক 2 ৰে যাব 2 বাৰ সেই কাৰণে ইয়াৰ আমি কিমান পালোগে 3:2 মানে সৰু কৰি পেলালো আৰু আমাৰ অপচনত যেটো এ অপচনত আছে 3:2 হেতুৱে আমাৰ এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ এটি নতুন প্ৰশ্নলৈ আগবাঢ়িছো প্ৰশ্নটো হৈছে এজন মানুহে এটা বস্তু 375 টকাত বিক্ৰী কৰিলে 25% লাভ হয় বস্তুটোৰ কিনা দাম উলিওৱা আসলতে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ কৰিবৰ বাবে কিছুমান নিৰ্দিষ্ট সূত্ৰ আছে এই সূত্ৰসমূহ আপোনালোকে ক্লাছ 8 বা 9 ৰ যদি গণিতৰ কিতাপখন ভালদৰে চাই তেনেহলে ইয়াৰ সূত্ৰসমূহ পাব বিশেষকৈ এই মই লিখা প্ৰশ্নটোৰ
ধৰণৰ প্ৰশ্নসমূহ বেছিকৈ পৰীক্ষাত দিয়া দেখা যায় এই প্ৰশ্নটো কৰাৰ যেটো সূত্ৰ সেই সূত্ৰটো হৈছে আমি উলিয়াব লাগে কিনা দাম আৰু কিনা দাম উলিয়াবলৈ হলে ইয়াৰ সূত্ৰটো মই লিখি দিছো আপোনালোকে নোট কৰি ল'ব কিনা দাম সমান 100 divided by 100 plus লাভৰ শতাংশ profit percent into বেচা দাম এতিয়া যদি আমি মানকেইটা পাতি দিওঁ 100 divided by 100 plus লাভৰ শতাংশ 25 আমাৰ প্ৰশ্নত দি থোৱা আছে এটো লাভৰ শতাংশ ইনটু বেচা দামও আমাক দি থোৱা আছে 375 যদি এখিনি আমি কৰি চাওঁ তেনেহলে ইয়াৰ পৰা आंसर ওলাব 300 মানে এই বস্তুটোৰ কিনা দাম আছিল 300 টকা আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন বি এটি নতুন প্ৰশ্নলৈ আহিছো প্ৰশ্নটো হৈছে 40 পইচা আৰু 3 টকাৰ অনুপাত কিমান প্ৰশ্নটো দেখাত একেবাৰে সাধাৰণ আমি যেতিয়া 40 পইচা আৰু 3 টকাৰ অনুপাত উলিয়াম এটা চাওক পইচাত আছে আৰু আনটো টকাত আছে 40 পইচা আৰু 3 টকা দুইটা বস্তুকে আমি কিহলে লৈ যাব লাগিব পইচালে লৈ যাব লাগিব প্ৰথম বস্তুটো 40 পইচা হিচাপে আছে আৰু অনুপাত চিহ্নটো আমি যদি বহাই লওঁ তেনেহলে 3 টকাটোক যদি আমি পইচালে লৈ যাওঁ হ'ব এটো 300 পইচা এতিয়া যদি আমি এই বস্তু দুটা এনেকৈ পাতি লওঁ ওপৰত 40 তলত 300 আৰু 0 কটাকটি গল 4 2ৰে কাটিলে দুবাৰ যাব 30ক 2ৰে কাটিলে 15 বাৰ যাব মানে ইয়াৰ পৰা আমি উত্তৰ পালো 2:15 আমাৰ যেটো অপচন সি সেই অপচনটো শুদ্ধ হ'ব এটা নতুন প্ৰশ্ন আপোনালোকৰ সৈতে আলোচনা কৰিছো প্ৰশ্নটো হৈছে যদুৱে এটা বস্তু 2700 টকাত কিনি 1800 টকাত বিক্ৰী কৰিলে তেওঁৰ এটো লাভৰ হৈ আছে এটো হ'ব লাগিছিল লোকসানৰ শতাংশ কিমান এতিয়া আমি লোকসানৰ শতাংশ উলিওৱাৰ আগত মুঠ লোকসানৰ পৰিমাণটো উলিয়াই ল'ব লাগে লোকসানৰ পৰিমাণ সকলোৱে উলিয়াব জানে যদি আমি 2700 ৰ পৰা 1800 টো বিয়োগ কৰি দিওঁ তেনেহলে আমি কিমান পাম 900 টকা পাম আৰু এই 900 টো হৈছে মুঠ লোকসান এটা লোকসানৰ শতাংশ মানে লস পার্সেন্টেজ এটো কেনেকৈ উলিওৱা হয় লস ডিভাইডেড বাই সিপি মানে হৈছে কিনা দাম ইনটু 100 এতিয়া লস আমাৰ হৈছিলে কিমান লস হৈছিলে 900 টকা সিপি মান কিমান আছিল 2700 টকা সিপি এটো 2700 টকা ইনটু 100 এতিয়া যদি কাটাকটি কৰো আমি 0 0 গল এটো 0 গল আৰু ইয়াৰ পৰা আমি পামগে কিমান ওপৰত পাম 100 তলত পাম 3%